প্ৰথমে নাম ধৰ্ম আৰু জাতিৰ প্ৰশ্ন আৰু তাৰ পাছতেই নিৰ্বিচাৰ গুলীচালনা জম্মু কাশ্মীৰত নৰসংহাৰ জনকৈ পৰ্যটকৰ কৰুণ মৃত্যু জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ পেহেলগামৰ নৰসংহাৰত ২৭ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে ইয়াৰে ভিতৰত ২৫ গৰাকী পৰ্যটক হিন্দু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে মুম্বাইৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদীৰ আক্ৰমণ অতৰ্কিতে ৪ৰ পৰা ৬ জনীয়া সন্ত্ৰাসবাদীৰ দল উপস্থিত হৈ পৰ্যটকসকলক প্ৰথমে নাম ধৰ্ম আৰু জাতি সোধে আৰু তাৰ পাছতেই গুলীচালনা কৰে নিৰ্বিচাৰে জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক কলিমা পাঠ কৰিবলৈ দিছিল যিসকলে সেয়া পাঠ কৰিব নোৱাৰিলে তেওঁলোককে হত্যা কৰে পাকিস্তানী সন্ত্ৰাসবাদীয়ে মূলতঃ পুৰুষসকলকে লক্ষ্য কৰি লয় সন্ত্ৰাসবাদীয়ে মঙলবাৰে বিয়লি ২:৩০ পৰা ৩ বজাৰ ভিতৰত সংঘটিত হয় এই ৰক্তাক্ত আক্ৰমণৰ ঘটনা জানিব পৰা অনুসৰি সন্ত্ৰাসবাদীৰ দলটোৱে AK-47 মাৰণাস্ত্ৰ ব্যৱহাৰ কৰিছিল আক্ৰমণৰ সময়ত আক্ৰমণৰ পাছতেই সন্ত্ৰাসবাদীৰ দলটো পলায়ন কৰে পাহাৰৰ ওপৰলৈ এই ঘটনাৰ পাছতেই জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জঘন্য ঘটনাৰ আঁৰত থকা সকলৰ বিৰুদ্ধে তদন্ত আৰু তেওঁলোকক ৰেহাই দিয়া নহ'ব বুলি সামাজিক মাধ্যমযোগে হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমীয়া প্ৰতিদিন ডিজিটেল টাইমছ